আপুনি বাৰু জানেনে এই ব্ৰহ্মাণ্ডৰ সৰ্বোচ্চ শক্তি চেতনা সৃষ্টি স্থিতি লয় প্ৰলয়ৰ মূল ঊৰ্জা বা শক্তি ভগৱতী আদি শক্তি কোন হয়? ভিডিঅ'টো সম্পূৰ্ণ চাওক। আদি পৰাশক্তি হিন্দু ধৰ্ম বা সনাতন ধৰ্মত সেই শক্তিক কোৱা হয় যে যি শক্তিৰ দ্বাৰা সমস্ত ব্ৰহ্মাণ্ড সৃষ্টি হৈছে, যাৰ দ্বাৰা সমগ্ৰ সৃষ্টিত লালন পালন আৰু বিনাশ হয়। আদি পৰাশক্তি, আদি মানে হৈছে সকলোতকৈ প্ৰথম, আৰু পৰাশক্তি মানে হৈছে স্বয়ম্ভূ অনাদি আৰু অনন্ত। শাক্ত পৰম্পৰা অনুসৰি আদি পৰাশক্তিয়ে হৈছে সেই শক্তি যাৰ দ্বাৰা ব্ৰহ্মাই সৃষ্টি ৰচনা কৰিবলৈ শক্তি পায়, ভগৱান বিষ্ণুৱে লালন পালন কৰাৰ শক্তি পায়, আৰু ভগৱান শিৱই বিনাশ কৰাৰ শক্তি লাভ কৰে। অৰ্থাৎ ব্ৰহ্মা বিষ্ণু আৰু শিৱৰ মূল শক্তিয়ে হৈছে আদি পৰাশক্তি। কোৱা হয় যে শক্তিৰ অবিহনে শিৱও এটা শৱৰ সমান, আৰু সেইবাবেই কেৱল শক্তিকেই সম্পূৰ্ণ ব্ৰহ্মাণ্ডৰ আধাৰশিলা হিচাপে ধৰা হৈছে। দেৱী ভাগৱত পুৰাণ অনুসৰি আদি পৰাশক্তিকেই সৰ্বোচ্চ ঈশ্বৰ মানা হৈছে। ইয়াত দেৱীয়ে নিজেই কৈছে যে ময়ে ব্ৰহ্মা বিষ্ণু আৰু শিৱৰ জননী, ময়ে প্ৰকৃতি আৰু পুৰুষ, মোৰ দ্বাৰাই সময় কাল জীৱ জগত আৰু ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছে। দেৱী ভাগৱত পুৰাণত নিজেই দেৱীয়ে নিজৰ ৰহস্যৰ কথা কৈছে। দুৰ্গা সপ্তশতীত মা আদিশক্তিক মহাকালী, মহালক্ষ্মী আৰু মহাসৰস্বতীৰ ৰূপত বৰ্ণনা কৰা হৈছে। যেতিয়া যেতিয়া দেৱতা আৰু সৃষ্টি সংকটত পৰে, তেতিয়াই দেৱীয়ে বিভিন্ন ৰূপত নিজকে প্ৰকট কৰে। দেৱী উপনিষদ অনুসৰি আদি পৰাশক্তিক ব্ৰহ্মস্বৰূপ বুলি কোৱা হৈছে। দেৱীয়ে কৈছে যে ময়ে শূন্য আৰু অশূন্য, ময়ে আন্ধাৰ আৰু প্ৰকাশ, ময়ে আদি আৰু অন্ত, ময়ে সমস্ত ব্ৰহ্মাণ্ডৰ চেতনা। আদি পৰাশক্তিৰ মূল ৰূপ প্ৰথমে হৈছে মহাকালী, সময় আৰু মৃত্যুৰ অধিষ্ঠাত্ৰী দেৱী। অধৰ্ম আৰু দুষ্টৰ বিনাশ কৰাই হৈছে দেৱীৰ প্ৰধান কাম। মহাকালীৰ আশীৰ্বাদতে সাধকে জন্ম আৰু মৃত্যুৰ ৰহস্য জানিব পাৰে, মৃত্যুৰ ভয় নোহোৱা হয়। দ্বিতীয়তে হৈছে মহালক্ষ্মী, ধন সমৃদ্ধি ঐশ্বৰ্য আৰু সৃষ্টিৰ পালন কৰাই হৈছে দেৱীৰ মূল কাম। ভগৱান বিষ্ণুৰ মূল শক্তিয়ে হৈছে মহালক্ষ্মী। তৃতীয়তে হৈছে মহাসৰস্বতী, জ্ঞান বিদ্যা আৰু বুদ্ধি যাৰ দ্বাৰা সংসাৰত বিস্তাৰিত হয়। এই তিনিগৰাকী দেৱীয়ে হৈছে আদি পৰাশক্তিৰ মূল স্বৰূপ। মহাকালী শক্তি আৰু সংহাৰ, মহালক্ষ্মী ঐশ্বৰ্য আৰু পালন, মহাসৰস্বতী জ্ঞান আৰু সৃজন। ইয়াৰ উপৰিও মা পাৰ্বতী, মা দুৰ্গা, মা কালী, মা ত্ৰিপুৰ সুন্দৰী এই সকলোবোৰেই হৈছে আদি পৰাশক্তিৰেই এটা এটা স্বৰূপ। আদি পৰাশক্তিৰ উৎপত্তি কেনেকৈ হৈছিল? আদি পৰাশক্তিৰ কোনো উৎপত্তি বা অন্ত নাই। আদি পৰাশক্তি স্বয়ম্ভূ অনাদি অনন্ত আৰু সনাতন। সময় আকাশ ব্ৰহ্মাণ্ড, ব্ৰহ্মা বিষ্ণু আৰু ভগৱান শিৱৰ আগতেও আদি পৰাশক্তিয়ে আছিল। অৰ্থাৎ সকলোতকৈ প্ৰথম শক্তিয়ে হৈছে আদি পৰাশক্তি। আৰু যেতিয়া সকলো সমাপ্ত হৈ যাব, সকলো বিনাশ হৈ যাব, তেতিয়াও কেৱল আদি পৰাশক্তিয়েই থাকিব। অৰ্থাৎ যেতিয়া একো নাছিল তেতিয়াও দেৱীয়ে আছিল, আৰু যেতিয়া সকলো শেষ হৈ যাব তেতিয়াও দেৱীয়ে থাকিব। শ্ৰীবিদ্যাত আদি পৰাশক্তিক মা ললিতা, মহাত্ৰিপুৰ সুন্দৰী, ৰাজৰাজেশ্বৰী বা শ্ৰীমাতা বুলি কোৱা হয়। এই পৰম্পৰাত দেৱীক সৌন্দৰ্য, চেতনা আৰু ব্ৰহ্মজ্ঞান হিচাপে ধৰা হয়। আদি পৰাশক্তিক ৫১টা শক্তিপীঠত ৫১টা স্বৰূপত পূজা কৰা। তন্ত্ৰ সাধনাত মনা হয় যে আদি পৰাশক্তিয়ে হৈছে মনুষ্যৰ নাভিত স্থিত কুণ্ডলিনী শক্তি। আদি পৰাশক্তিৰ ৰহস্য কেতিয়াও কোনেও ভেদ কৰিব নোৱাৰে, দেৱতাও ভেদ কৰিব নোৱাৰে। কেৱল ভক্তি, সমৰ্পণ, সাধনা আৰু মাতৃত্বৰ ভাৱেৰে ধ্যান কৰিলেহে মাৰ পৰা শক্তি আহৰণ কৰিব পাৰি।